নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেওবাৰ খুব দেৰিকৈ উঠা হৈছে। কালি এফালে গৈছিলোঁ, ৰূপত বিললৈ গৈছিলোঁ, সেই ভিডিঅ' পাব। আৰু আজি প্ৰায় 7টা মানে বাজিলে, দেওবাৰ বুলি মানে উঠা দেৰি। গতিকে এতিয়া ৰাতিপুৱা কিবা কিবি খাব হৈছে আমাৰ। সেইখিনি কেনেকৈ খাওঁ, কি কথা সামান্যকৈ আপোনালোকক দেখাইছোঁ। আমাৰ লগতে থাকক আপুনি। এতিয়া সকলোলৈকে গৰম পানী, ৰাতিপুৱা এগিলাচ গৰম পানী। আৰু আজি দেওবাৰে অকণমান চুলিৰ অৱস্থা দেখিছে নহয়, একেবাৰে বৃদ্ধ অৱস্থা হৈছোঁ। আজিকালি চুলিৰ অৱস্থা নাই, দেখিছেনে? চুলিৰ অৱস্থা আৰু টাইমেই নাপাওঁ। বন্ধ দিনটোতো আচলতে কিবা কিবি প্ৰগ্ৰেম ওলায়। গতিকে আজি উঠাত লেটেই হ'ল। তথাপিও অকণমান কুহুমীয়া পানীত মই এটা আজি হেনাৰ পেক এটা কৰি লৈছোঁ। আছে ৰাতিপুৱা ফল মূলৰ ভিতৰত এই ঘৰৰ পৰা অনা কেইটামান বস্তু। এইটো আমাৰ ঘৰতে লগা চপেটা, ঘৰতে হোৱা আমলখি। আচলতে ইয়াত আমি কিনা ফল মূলবিলাক খাই থাকোঁ যে, সেইকাৰণে বোলো ঘৰৰ পৰা কেইটামান আনিছে, ইয়াক আদৰেৰে গ্ৰহণ কৰোঁ। আৰু এয়া গাজৰ, আৰু এইফালে আছে অলপ দৈ। এয়া ঘৰৰ পৰা মায়ে দি পঠোৱা সান্দহ। ইয়াৰ লগত আজি লাডু বনাই খোৱা হ'ব। এতিয়া আমি খাই লওঁ নেকি ন? খাই লওঁ, কাটি পেলাই এটা দেখাই দিওঁ, ৰ'ব। এনেকুৱা হয়, ইমানেই সোৱাদ নহয়। ইয়াতকৈ মানে সাংঘাতিক ধুনীয়া ফল মই নাই বুলিয়ে কৈছোঁ। আৰু এয়া গুটি দেখিছে, সেইখিনি এনেকুৱা সোৱাদ হয়। বাকলিয়ে ছাগলীয়ে খাওঁ বুলি ক'লেও পাৰে, আপোনাৰ বাকলিটো স্লাইড গুচাই ল'বও পাৰে। ইয়াত ধুনীয়া ধুনীয়া গুটি ওলায়। গুটিকেইটা ৰাখি থ'লে পচালে গজেও হ'ব। তাৰপিছত আকৌ লাডু হ'ব দে। এতিয়া মিহলোৱা হ'ল। এতিয়া আমি সান্দহ অলপ মিহলাই দিম। অলপ লাডু হোৱালৈকে কেইটামান দিব লাগিব, যিহেতু গৰম পানী কিবা কিবি দিয়া নাই। ইয়াৰ গাখীৰৰ আঠাটোতে ইয়াত চেনি দিছোঁ। গুড় হোৱা হ'লে বেছি ভাল। অলপ টেঙা মিঠা ফিল এটা আহে, ভাল লাগে খাই। ইয়াত এৱাঁ গাখীৰ হোৱা হ'লেতো বহুত ভালেই আছিলে, লগতে কল। এইবিলাক আগৰ খানা আছিলে অসমীয়া মানুহৰ। এতিয়া আৰু এইবিলাক গ'লগৈ। আকৌ আমি এইবিলাক আনিব লাগিব আৰু খানাবিলাক। হ'ল নেকি? অকণমান লাগিব। মায়ে মৰমত দি পঠাইছে। বেয়া লগা নাই? এয়া বন্ধু বান্ধৱীসকল, এয়া চাওক, কালি আনিছিলোঁ ৰূপত বিলৰ পৰা কিবা কিবি শাক। ইয়াৰে কেইডালমান এখেতে কৈছে শিপাই লৈ আহিছিলোঁ, ৰুই থ'ম, তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব। এই সাংঘাতিক এইটো কেহেৰাজো পাইছোঁ তাত। কেহেৰাজ পালোঁ, মানিমুনি পালোঁ, মাটিকাঁদুৰি পালোঁ। তাৰপিছতে এইটো কিবা এগৰাকীয়ে ক'লে, তেখেতে বুটলি আছিলে। আমাক দেখি পেলাই তেখেতেও মানে কি বুটলিছিল বুলি তেওঁলোকে চিনি পোৱা এবিধ বুটলি লৈছিলে। বেছিকৈ নুবুটলে, এইটো কি হেলচি শাক নে কিবা এটা, তিতা বুলি কৈছে। খাই চাব লাগিব। ইয়াৰ দুডালমান আমি এতিয়া ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। মানিমুনিও আনিছিলোঁ, ৰ'ব। হেলচি এডালো ৰুই থওঁ নেকি। তাৰপিছত মানিমুনি ক'ত গ'ল? কেহেৰাজডাল লাগেই দেই মানুহৰ ঘৰত, কেহেৰাজ লাগে। এইডালো ৰুই থ'ম, আমাৰ ইয়াত বৰকৈ দৰকাৰ হয়। ইয়াত আহকচোন, এইখিনি খাওঁ আমি। খেতি লগাই আছোঁ কিবা কিবি। এখেতে নালাগে বুলি কৈছে, আমি যাবই হৈছে। এই মানিমুনিডাল ৰুই থওক। শিপাই নেকি হ'লে অকণমান দি থওকচোন। এইডাল এই শাককেইডাল কাটি ল'ব পৰা হ'ব নেকি? বিচাৰি নাপালোঁ। নেমু খালে নহয়।
এইপিনে নৰসিংহ ৰুইছোঁ, এইপিনে জলকীয়া পুলি। মই যিটো পচাওঁ সেইটো ওলায়ে যায়, কিন্তু উপায় নাই, ইয়াত ক'ত কৰিম। আৰু শিপা থকা শিপা সেই ইয়াৰ এডাল নালাগে, এডাল নোৰোৱে নি? এইখিনি শাকখিনি ভাবিছোঁ একেবাৰে শুকানেই কৰোঁ নে, একো দিয়া নাই বিশেষ। কি কৰিলোঁ, তেল অকণমান দিলোঁ, তাৰপিছত পিঁয়াজ আৰু নহৰু দুফুটামান, তাৰপিছত শুকান জলকীয়া এটা, তেনেকৈ ভাজি আছোঁ। ভাবিছোঁ শুকানকৈ খালে ইয়াৰ যিখিনি খাদ্য প্ৰাণ সেইখিনি অকণমান কমি যাব নি, অকণমান সেমেকা কৰিবও পাৰোঁ। চাই থাকোঁ কি কৰোঁ। আপোনালোকক কথা এটা কৈ দিওঁ, আপোনালোকে এই চেনেলটোত ৰেচিপি ভিডিঅ' পাব এটা দুটা। এয়া অকণমান দালি অকণমান বনাইছোঁ কমকৈ, মানে এসাঁজৰ কাৰণে। অমিতা আৰু দালি, মই আলু বিশেষ য'তে ত'তে আলু দিলে ভালেই লাগে ডেফিনেটলি, কিন্তু মই য'তে ত'তে আলু খুব কম প্ৰয়োগ কৰোঁ আজিকালি। আলু প্ৰায় এভইডেই কৰি চলোঁ। বন্ধু বান্ধৱীসকল, আমি ইতিমধ্যে মোৰ ভাতকেইটা বনাই শেষ হ'লগৈ, আৰু বিশেষ একো নাই। একেবাৰে এখন নিৰামিষ থালি, বজাৰ কৰিবলৈ যাবলৈ এলাহ লাগিছে। কালি মানে কি হ'ল, অত্যাধিক ব্যস্ততা, বৰ ভাগৰ লাগিছে আচলতে, সেইকাৰণে বিশেষ নাই। কালি উৰপদ বিলৰ পৰা অনা কিবা সেউজীয়া শাকখিনিৰ আলুৰ লগত ভাজি, আলু কমকৈ দিছোঁ, আলু বিশেষ নাখাওঁ। এয়া হৈছে ঘৰৰ পৰা অনা সৰু কণ বিলাহীৰ মানে এটা চালাড, অলপ কেঁচা তেল দি দিছোঁ, পিঁয়াজ, আৰু এয়া দালি আৰু মানে কি কয় এইটো অমিতাত দি পেলাই এখন দালি বনাইছিলোঁ, এপিচ নেমু আৰু বগৰী আচাৰ, সিমানেই। এয়া আমাৰ 4খন থালি, 4জনৰ কাৰণে সাজু কৰি ল'লোঁ। এয়াই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই।